কপাহৰ দৰে হৈ গৈছোঁ। কোনোবাই ফু কৰি দিছে, উৰি গুচি গৈছোঁ, আৰু কোনোবাই গছকিছে, চেপেটা হৈ পৰি ৰৈছোঁ। সঁচাকৈ আমাৰ লাইফটো, মোৰ আৰু হাজবেণ্ড, আমাৰ দুয়োটাৰে আমাৰ লাইফটো এনেকুৱা হৈ গৈছে। তো সেইটোৰ কাৰণে বহুত কিবা কিবি ক'ম বাৰু লাহে পৰে। তেনেকুৱা পৰিস্থিতিৰ কাৰণে আজি বহুত 1 বছৰমানেই হ'ল। ৰিচেণ্টলি জুবিনদাৰ ভিডিঅ' কেইটামান দিয়া গ'ল, বাকী তেনেকৈ ভিডিঅ' দিয়াই হোৱা নাছিলে। কি ভিডিঅ' দিম ভাবিয়ে নাপাওঁ, মানে কি দেখুৱাম, কি ক'ম। ভিডিঅ' বনাব গ'লে কিবা কিবি কোৱা গ'লে কথাবিলাক বেয়া হৈ যাব। সেইটো কাৰণে ভিডিঅ'বোৰ বনোৱাই মানে বাদ দিছিলোঁ। তথাপি এনেকৈ থাকিলেতো নহ'ব, ভিডিঅ' বনাব লাগিব, যিহেতুকে চেনেলটো বনাইছোঁ। আৰু মানে একদম ভাল লাগিছে মোৰ। আজি কিমান বছৰ, 2021ত মই চেনেলটো বনাইছিলোঁ, আগষ্টৰ 10 তাৰিখে। আৰু এতিয়া গৈ মোৰ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল। আজি 2005 লাষ্ট, কেতিয়া, অক্টোবৰ। এতিয়া গৈ মোৰ 1000 কমপ্লিট হ'ল। যি নহওক, ধৈৰ্য ধৰিছোঁ, বহুত বেছি ধৈৰ্য ধৰিছোঁ, বহুত বেছি, চব ক্ষেত্ৰতে বহুত বেছি ধৈৰ্য ধৰিছোঁ। চব ক্ষেত্ৰতে বুলি এইকাৰণে কৈছোঁ, মই অলপ আগতে যে ক'লোঁ, মানুহ ফুৱাই কেনে আমাক উৰুৱাইছে, উৰি গৈছোঁ, পৰি আছোঁ, কপাহৰ দৰে গছকি গৈছে, ৰৈ দিছোঁ। তাৰ মাজতে যদি কিবা অকণমানো মানে সাহসেৰে মুখ তুলি নিজৰ হক বিচাৰি কেনে এটা শব্দ ক'ব বিচাৰিছোঁ, তাত মানে বহুত আমাক দোষী কৰি পেলাইছে মানুহ। কি ক'ম, বহুত কথা বাৰু এইবোৰ ক'ব গ'লে বহুত কিবা কিবি হ'ব। যি নহওক, সেইবোৰ বাদ দিলোঁ, একো নাই। ধৈৰ্যটো মানুহৰ বহুত ডাঙৰ বস্তু। সঁচাকৈ ধাৰত মানে পোত খাই গৈছোঁ আমি। এনেকুৱা ধাৰ হৈছে, বহুত বেছিও নহয়, অকণমানে, কিন্তু আমাৰ ইনকামৰ চ'ৰ্চটো বহুত কম। যিখিনি আমাৰ ইনকাম, সেইখিনি ইনকামেৰে আমাৰ কোনোমতে ঘৰখনেহে চলে, মানে জাষ্ট খোৱা লোৱা, আৰু তাতে আমি ভাড়া ঘৰত থাকোঁ, ঘৰ ভাড়া সেনেকুৱা। কিন্তু কি কৰিম, উপায়তো নাই, এনেকৈয়ে চলিব লাগিব। তো ক'লোঁ ন, মই বহুত বেছি ধৈৰ্য ধৰিছোঁ আমি, আৰু আগবাঢ়িছোঁ। কেনেকুৱা কি পৰিস্থিতিত কেনেকৈ কি হ'ল, মানে ক'ব গ'লে বহুত দীঘলীয়া কথা। সেইবোৰ বহুত বেছি দুখ লাগে, সেইবোৰ কথা ক'ব গ'লে। এনেকুৱা দিন গৈছে, আৰু সেই দিনবোৰত কিছুমান মানুহে আমাক এনেকুৱাকৈ আঘাত দিছে, কি বুলি ক'ম। আৰু সেই যেতিয়া বেয়া দিনবোৰ আহিছে ন, সেই মানে বেয়া সময়তহে মানুহক যে চিনি পায় বুলি কয়, কথাষাৰ মিছা নহয়। আৰু সেই বেয়া সময়খিনিত কিছুমান মানুহে আমাক সেই বেয়া সময়খিনিত মানে পৰি গৈছোঁ, আৰু পেলাব চেষ্টা কৰিছে। তাৰপিছতো কিন্তু আমি ধৈৰ্য হেৰুওৱা নাই, দুয়োটাই ধৈৰ্য ধৰিছোঁ। আৰু দুয়োটাই ঠিক আছে, কেতিয়াবা এসাঁজ লঘোণে থাকিব লগাও হৈ গৈছে, কিন্তু কোনো কথা নাই, সেইখিনিও আমি পাৰ কৰিছোঁ। ল'ৰা দুটা, সিহঁতেও আমাক সহায় কৰিছে, যিমান আমাৰ দৰে সমানে সিহঁতেও ভুগিছে। তো যি নহওক, এনেদৰে সময়খিনি পাৰ কৰিছোঁ। এতিয়াও ঠিক হোৱা নাই। এতিয়া ময়ো এটা জব পালোঁ এয়াৰপৰ্টতে, আৰু হাজবেণ্ডো এয়াৰপৰ্টত জব পালে, কিন্তু তথাপি ছাফিচিয়েণ্ট নহয়, কাৰণ ধাৰবোৰ যে এতিয়ালৈকে ধাৰ মাৰি শেষ কৰিব পৰা নাই। ঠিক আছে, জব পালোঁ ঠিকেই, কিন্তু ইমান ডাঙৰ জব নহয় যে বহুত পইচা পাওঁ আমি, এনেকুৱাতে নহয়। সৰু সৰু জব, অকণমান পইচা পাওঁ। তো সেইখিনিৰে মিলাই কিবাকৈ চলি আছোঁ, মানে ধাৰবোৰহে মাৰি আছোঁ। এতিয়া ধাৰ বহুত বেছি ধাৰ হৈছে, বহুত বেছি ধাৰ কৈছোঁ নহয়, বহুত বেছি ধাৰ হৈছে, সেই ধাৰবোৰহে মাৰি আছোঁ। কি বুলি ক'ম, সঁচাকৈ ক'বলৈ ভাষা নাই। যি নহওক,
ধৈৰ্য ধৰাটো মানে ডাঙৰ বস্তু দেই। ধৈৰ্য, বহুত বেছি ধৈৰ্য ধৰিছোঁ। ভগৱানে মানে এটাই প্ৰাৰ্থনা কৰিছোঁ, ভগৱান দেখি আছা মানে সঁচা মিছা, উচিত অনুচিত, দোষ নিৰ্দোষ সকলোবোৰ দেখি আছে ভগৱানে। তো নিশ্চয় যদি দোষ কৰিছোঁ নিশ্চয় শাস্তি পাম, আৰু যদি আকৌ দোষ কৰা নাই তেতিয়াহ'লে নিশ্চয় ভগৱানে চকু মেলি চাব এদিন। নিশ্চয় আমি কৰা এই যিমানখিনি কষ্ট কৰি আছোঁ, যিমানখিনি কষ্ট কৰি আহিলোঁ, সেই ল'ৰা দুটাক যিমান কষ্ট দি আমিয়ে দিলোঁ বুলি ক'ব লাগিব। যিমান ল'ৰা দুটাক কষ্ট দি এইখিনি ঠাই পোৱাইছোঁ, তো ভগৱানে একদিন নিশ্চয় দেখিব, চাব, বেলেগ একো নাই। সেয়া ভিডিঅ' বনাম বাৰু, ডেইলি ভিডিঅ' বনাম বুলি ভাবোঁ, কিন্তু নোৱাৰোঁ, কাৰণ মই ক'লোঁ ন মই এয়াৰপৰ্টতে সোমাই লৈছোঁ, আৰু সেইটো কাৰণে আজিকালি কণ্টিনিউ কৰিব নোৱাৰোঁ জববিলাক, ভিডিঅ'বিলাক, কিন্তু মাজে পৰে ভিডিঅ' দি থাকিম। আজি কি দেখুৱাম বাৰু, কি কৰিম চাওঁ, পিছলৈ যদি কিবা অকণমান হেৰি কৰিব পাৰোঁ। লাড়ু বনাবলৈ ওলাইছিলোঁ, নাৰিকলৰ লাড়ু। তাৰপিছত ভাবিলোঁ অলপমান কথা পাতোঁ, আজি কিবা এটাতো ভিডিঅ' দিওঁ, আৰু মানে 1K ছাবস্ক্ৰাইব কমপ্লিট হ'ল যে, তাৰ কাৰণে অকণমান মনটোও ভাল লাগি আছে। কি 1Kহে হ'ল, তাতেই মোৰ ইমান ফূৰ্তি। একো নাই, ফূৰ্তিটো হ'বই, যি নহওক সৰু এটা ষ্টেপ আগবাঢ়িছোঁ, বেলেগ একো নাই। লগ পাম আৰু পিছত। নাৰিকল লাড়ু বনাওঁ এতিয়া মই, যদি পাৰোঁ অকণমান দেখুৱা, আৰু যদি নোৱাৰোঁ এইখিনিয়ে যাব আৰু ভিডিঅ'। আপোনালোকে প্লিজ মোক সহায় কৰিব, মোৰ ভিডিঅ'বোৰ চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, আৰু পিছলৈকে বহুত কথা জানিব পাৰিব, মোৰ বহুত কথা, যদিহে আপোনালোকৰ সহায় পাওঁ, তেতিয়াহ'লে কমেণ্ট কৰিব, ভিডিঅ'বোৰ চাই থাকিব। বাই বাই।